মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা অক্টোবৰ মাহত ঘোষণা হ'ব ABUB কনষ্টেবলৰ ফলাফল 10 অক্টোবৰত ঘোষণা হ'ব SI পৰীক্ষাৰ ফলাফল আৰু 7 অক্টোবৰত অৰুণোদয় 3.0 ধন মুকলি কৰা হ'ব 30 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন আৰু 15 অক্টোবৰত ঘোষণা হ'ব ADRৰ ফলাফল প্ৰথমবাৰৰ বাবে বৰভূমিত হৈছে শান্তিপূৰ্ণ নিৰ্বাচন 10ৰ পৰা 15 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ ধন প্ৰথম কিস্তিত চেক যোগে প্ৰদান কৰা হ'ব ধন আৰু নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত হ'ব 3.5 লাখ শিক্ষাৰ্থী 12 অক্টোবৰত ঘোষণা হ'ব স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফল আৰু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ জৰিয়তে এক প্ৰকাৰৰ ধমক দিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফেচবুকত লাইভ চিঠি দিলেই সাৰি নাযাব জুবিনে ন্যায় পাবই লাগিব আইনে কাকো ৰেহাই নিদিয়ে অসম চৰকাৰে সিদ্ধাৰ্থ শ্যামকানুৰ ওচৰত শিৰণত নকৰে অসমবাসীৰ ওচৰত শিৰণত হ'ব লাগিব শ্যামকানু সিদ্ধাৰ্থ আৰু দোষী প্ৰমাণিত হ'লে শাস্তি হ'বই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে শুনাইছো এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম কিন্তু AB আৰু UB কনিষ্টেবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টেবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে কিন্তু মই প্ৰতিশ্ৰুতি দিছিলো যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম 10 অক্টোবৰত মই নোৱাৰিলো অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে সেই কাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব ইয়াৰ কাৰণো আপোনালোকে জানে যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল কাম কৰিব পৰা কোনেও নাছিল কিন্তু আমি যিহেতু আগুৱাই যাবই লাগিব সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালো আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে চাকৰিত যোগদান কৰিব পাৰে তাৰো আমি নিশ্চিতভাৱে ব্যৱস্থা ল'ম বন্ধু বান্ধৱীসকল শ্ৰদ্ধাৰ ৰাইজ আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছো অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় তৃতীয় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলো তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলো কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলো অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছো 7 তাৰিখে নিশ্চিতভাৱে অৰুণোদয় তৃতীয় সংস্কৰণৰ সুবিধা 30 লাখ আই মাতৃয়ে লাভ কৰিব আৰু আমি
তাৰ পিছত প্ৰতি মাহে নিৰন্তৰ কৰি আপোনালোকক এই পুঁজি যোগান ধৰি যাম। ঠিক সেইদৰে নিযুত মইনাৰো আমাৰ অসমৰ প্ৰায় 3.5 লাখ ছাত্ৰীয়ে এইবাৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। নিযুত মইনা আঁচনিৰো আমি যিহেতু প্ৰথম কিস্তিৰ ধন আমি চেক যোগে দিওঁ, বেংকক আমি চেকসমূহ বনাব দিছোঁ। নিযুত মইনা আঁচনিৰো প্ৰথম কিস্তিৰ ধন আমি 10 পৰা 15 অক্টোবৰৰ ভিতৰত সকলোৰে হাতত তুলি দিম আৰু তাৰ পৰৱৰ্তী মাহৰ পিছত সকলোৱে বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি থাকিব। এডিআৰিৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে, অৰুণোদয়ৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে, নিযুত মইনাৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আছিলে। মই চেষ্টা কৰিছিলোঁ যাতে আজি ফেচবুক লাইভৰ জৰিয়তে গোটেইখিনি উত্তৰ দিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, যোৱাকালি বিটিচিৰ নিৰ্বাচন সম্পূৰ্ণ হ'ল। এয়া প্ৰথমবাৰৰ বাবে বড়োভূমিত নিৰ্বাচন অনুষ্ঠিত হ'ল, যি নিৰ্বাচনৰ পূৰ্বেও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিলে, নিৰ্বাচনৰ সময়তো হিংসাত্মক ঘটনা সংঘটিত নাই হোৱা আৰু নিৰ্বাচনৰ ফলাফল দিয়াৰ পিছতো সকলো পক্ষই ক্ৰীড়া সুলভ মনোভাৱেৰে পৰীক্ষাৰ ফলাফল যেনেকৈ আমি গ্ৰহণ কৰোঁ, নিৰ্বাচনৰ ফলাফলো তেনেকৈ আমি গ্ৰহণ কৰিছোঁ। মই বড়োভূমিৰ ৰাইজলৈ পুনৰ এবাৰ অভিনন্দন জনাইছোঁ আৰু BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তেখেতৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে আকাংক্ষিত ফল লাভ কৰিব নোৱাৰিলে। আমি 5খন আসনত জয়লাভ কৰিলোঁ আৰু 5খন আসনত আমি 150ৰ পৰা 600 ভোটৰ ব্যৱধানত হাৰিবলগীয়া হ'ল।